जय भारत माता की जय भारत माता की जय উপস্থিত থকা এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু অভিভাৱকসকল আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি গৌৰৱৰ দিন ভাৰতবৰ্ষই আজিৰ দিনটোতে 1947 চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষ স্বাধীনতা পাইছে মানে এটা সময়ত ব্ৰিটিছে আহি ব্ৰিটিছে চল চাতুৰি কৰি আমাৰ ভাৰতবৰ্ষখন এপদ এপদকৈ কব্জা কৰিবলৈ আৰম্ভ কৰি দিলে ব্ৰিটিছে দেখিছিল যে ভাৰতত এনেকুৱা সামগ্ৰী আছে যিবোৰ ইংলেণ্ডত বা ব্ৰিটিছৰ তাত নাছিল গতিকে তেওঁলোকে আমাৰ ৰজা মহাৰাজাবোৰক ভুল যোৱাই মদিনা পান কৰাই বা কিবা কিবি চল চাতুৰি কৰাই আমাৰ দেশৰ সেই সময়ত ৰাজকীয় ব্যৱস্থা আছিল ৰজাই শাসন কৰিছিল ৰজাৰ পৰা টুকুৰা টুকুৰা কৰি ইটো ৰজাৰ লগত ইটো ৰজাক যুঁজ খুৱাই দিয়ে মাজত ইংৰাজসকলে এইফালেও পইচা দি দিয়ে এইফালেও কিবা এটা বুদ্ধি দি দিয়ে যি দুইটা ফৈদৰ লগত যুঁজ খুৱাই পেলাই ভাৰতখন দুৰ্বল কৰি পেলাইছে দুৰ্বল কৰাৰ পিছত লাহে লাহে খোপে তেওঁলোকে ইয়াত উটনি মানে গুজেই গজালি হৈ গ'ল এদিন যদি সুৰাট বোলে এদিন ৰাজস্থান এদিন অসম এনেকৈ কৰি পেলাই গোটেই ভাৰতবৰ্ষতে কব্জা কৰিছে আৰু তেওঁলোকে দেখিছিল ভাৰতত চূণশিল কয়লাৰ পৰা ইত্যাদি কৰি চাহপাত ইয়াত প্ৰচুৰ পৰিমাণে উৎপাদন হয় সেইকাৰণে তেওঁলোকে ইয়াত ব্ৰিটিছে অহাৰ লগে লগে অসমত বা ভাৰতবৰ্ষত চাহপাতৰ বাগান আৰম্ভ হৈছিল তাৰ আগত কিন্তু কোনেও চাহপাত বাগান আমাৰ অসমত বা ভাৰতত হয় বুলি ভবা নাছিল ব্ৰিটিছৰ পলিচি ব্ৰিটিছৰ বুদ্ধিমাত্ৰা ইমান বেছি আছিল যে তেওঁলোকে এইডোখৰত ভৱিষ্যতে কি হ'ব এতিয়াই গম পাইছে যেনেকৈ তেওঁলোকে তেতিয়াৰ দিনত বনাই থৈ যোৱা যদিও বেয়া কাম কৰিলে কিন্তু কিছুমান ভাল কামো ভাৰতৰ বা অসমৰ কাৰণে কৰি থৈ গৈছিল তেতিয়া টেকন'লজি আমাৰ ইয়াতে লখিমপুৰতে লোহাৰ দলং বনাইছিলে আপোনালোকৰ মনত আছে নাই নাজানো এখন ফুকনৰ হাতৰ ওচৰত নাপাওঁতে এখন লোহাৰ দলং আছিল এখন কলেজৰ ওচৰত আছিলে এখন এনেকৈ আছিলে সেইবোৰ ব্ৰিটিছৰ দিনত আছিলে যিটো আজি নটিচ আহে যে যে আপোনালোকৰ দলঙৰ টিম্পাৰ এদাই হৈ গ'ল গতিকে ব্ৰিটিছে তেতিয়াই টেকন'লজি বনাইছিলে যে অসমত গৈছিলে যদিও বা ভাৰতৰ বিভিন্ন দিল্লীত গৈছিলে যদিও দিল্লীত তেওঁলোকে নিৰ্মাণ কাৰ্য যি কৰিছিল তো কিমান দিন যাব এই দলংখনে তেওঁলোকে তেতিয়াই ফিক্স কৰি থৈছিলে গতিকে কিছুমান কথা আমি এইটোও ক'ব লাগিব যে ইংৰাজে আমাক এটা শিক্ষা দি থৈ গ'ল কিন্তু আমাক জুৰুলা কৰি থৈ গ'ল ইংৰাজ নথকা হ'লে আমাৰ দেশ আৰু দুপে আগবাঢ়িলেহেঁতেন ইংৰাজে প্ৰায় 200 বছৰ আমাৰ ৰাজত্ব কৰিলে এই ৰাজত্বৰ কালচোৱাত বহুতে মানে স্বাধীনতাৰ কাৰণে প্ৰাণ আহুতি দিবলগীয়া হ'ল ব্ৰিটিছৰ লগত ফাইট কৰিবলগীয়া হ'ল যুঁজিবলগীয়া হ'ল অসমৰো তেনে যুঁজাৰু বহুত আছিল গুমধৰ কোঁৱৰৰ পৰা ইত্যাদি কৰি কনকলতা বাইদেউ কনকলতা ডাঙৰীয়ানী মণিৰাম দেৱানে ফাঁচি বৰণ কৰিবলগীয়া হৈছিলে অসমৰ বহুত শ্বহীদ এই আন্দোলনত কৰিবলগীয়া হ'ল যিটোৰ কাৰণে আজি আমি স্বাধীন পতাকাখনৰ তলত বা এই বিদ্যালয়ত আমি আমাৰ জাতীয় বিদ্যালয় বুলি গৌৰৱ কৰিব পাৰোঁ নহ'লে এটা সময়ত তলত ব্ৰিটিছৰ তলত আমি চালাম ঠুকি এনেকৈ থাকিব লাগিব ব্ৰিটিছে তেতিয়াৰ টেকন'লজিত চাহ বাগানবোৰৰ ঘৰবোৰ আপোনালোকে মন কৰিছে নে নাজানো চাহ বাগান এতিয়াও আছে আমাৰ জহিং চাহ বাগান কয়লামাৰী য'ত চাহ বাগান আছে তাত তেওঁলোকৰ টেকন'লজি এনেকুৱা আছিলে মানে ঘৰটো বৰ ধুনীয়াকৈ বনাইছিলে মানে কোৱাটাৰ বৰ ধুনীয়া কিন্তু কোৱাটাৰৰ দৰ্জাখন সদায় মানে ওলাই আহিয়ে বৌ কৰিব লাগিব সেৱা কৰি পেলাইহে ওলাব লাগিব গতিকে দৰ্জা ঘৰ বহুত ওখ ঘৰ 12 ফুট 14 ফুট ওখ কিন্তু দৰ্জা ওলোৱা দৰ্জাখন একদম চাপ যাতে মানুহজনে ওলায়ে সন্মান জনাব লাগিব মূৰ যোৱাই ওলাব লাগিব সেইটো ব্ৰিটিছ টেকন'লজি যে তহঁতে যিমান স্বাধীনতা হেৰি থাকিলেও আমাৰ তলতে থাকিব লাগিব বুলি ব্ৰিটিছে আজি সেইটোৰ পৰা আমি মুক্ত আমি নিজেই নিজৰ ঘৰৰ দৰ্জা কিমান ওখ বনাওঁ খিৰিকী কিমান ওখ বনাওঁ আমি নিজৰ আকাশৰ তলত কেনেকৈ চাটিন চিটিয়াকৈ থাকোঁ সেইটো আমাৰ এতিয়া মহাত্মা গান্ধী ডাঙৰীয়াই তেতিয়াই 1947 চনত যুঁজি ভাৰতখন স্বাধীন কৰি থৈ গ'ল আৰু ভাৰতক সেই সময়ত এটা ফুক বা বীজ ভৰাই থৈ গ'ল মহম্মদ আলী জিন্না আৰু জৱাহৰলাল নেহৰুৰ মাজত যাতে ভাৰতখনো
BTC এনেকুৱা এটা পলিচি লগাই দিলে যে ভাৰতখনক বিভাজন কৰি দিয়ক, বিভাজন কৰি দুভাগ কৰি দিয়ক। সেইকাৰণে ভাৰত আৰু পাকিস্তান সেই সময়ত আমি একেলগে আছিলোঁ। একেলগে থকাৰ 1947 চনৰ 14 আগষ্টত এনেকুৱা এটা ঠিক ভৰাই দিলে মহম্মদ আলী জিন্নাই লাহেকৈ পাকিস্তান নাম দি পেলাই এদিনৰ ভাৰততকৈ এদিনৰ আগত তেওঁলোকে স্বাধীনতা বিচাৰি লৈ গ'ল। 1947 চনৰ 14 আগষ্টত পাকিস্তান স্বাধীন হ'ল আৰু 1947 চনৰ 15 আগষ্টত জৱাহৰলাল নেহৰুৰ নেতৃত্বত ভাৰত স্বাধীন হ'ল। গতিকে এইটো এটা আমাৰ কাৰণে দুখৰ বিষয়। আমি একেই আছিলোঁ, মানে ভাৰত পাকিস্তান বুলি বেলেগ নাছিলে, একেডোখৰ মাটিতে আমি দুটা সীমা হৈ গ'ল। গতিকে এইটো আমি এদিনৰ পিছত স্বাধীনতা পালোঁ, তেওঁলোকে এদিনৰ আগত বা আৱেগত এদিনৰ আগত লৈ গ'ল। গতিকে যিয়েই নহওক সময়ৰ আহ্বান, ককাই ভাই একেলগেও নাথাকে, তেনেকুৱাও হয়। একেটা পৰিয়াল যেতিয়া হয় ভাগ ভাগ হৈ যাবলগীয়াও হয়। গতিকে তেখেতলোকৰ স্বাধীনতা ল'লে। ভাৰতবৰ্ষে 1947 চনৰ 15 আগষ্টত স্বাধীনতা ল'লে। এই স্বাধীনতাৰ আজি 78তম দিৱস। মই আহ্বান জনাম যে সকলোৱে উলহ মালহে এই দিৱসটো পালন কৰে। সকলোৱে নিজৰ ঘৰত এখন এখন জাতীয় পতাকা মানে স্থাপন কৰে আৰু আজিৰ দিনটো সকলোৱে এটা বিশেষ দিন বুলি নিজে কৰ্মযোগ্যতাৰে আগবাঢ়ে। ইয়াতে গৈ মই স্বাধীনতা দিৱসৰ Good morning everyone. My name is Reshma Begum. I read in class 8. Today I am going to say a short speech on Independence Day. Today is 15 August. We are celebrating Independence Day. At first, I wish you all a very happy Independence Day. Independence Day is a national festival of India. We got freedom on this day. We remember our freedom fighters on this day. I am proud to be an Indian and I love my country very much. Jai Hind, Jai Bharat. Thank you. Jana Gana